উজনি অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল ব্ৰজাৱলী ভাষাত শ্ৰীকৃষ্ণৰ ৰাসলীলা। প্ৰতিকূল বতৰকো নেওচি সহস্ৰাধিক দৰ্শক আহিল ৰাস চাবলৈ। শিৱসাগৰ নাজিৰাত প্ৰদৰ্শিত হ'ল ৰাস। শিৱসাগৰ জিলাৰ নাজিৰাত ব্যতিক্ৰমী পৰিৱেশে বিৰাজ কৰিলে। পদ্মশ্ৰী পদ্মভূষণ বঁটাপ্ৰাপ্ত নৃত্যাচাৰ্য যতীন গোস্বামীৰ পৰিচালনাৰে উজনি অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ'ল ব্ৰজাৱলী ভাষাত শ্ৰীকৃষ্ণৰ ৰাসলীলা। নাজিৰাৰ আগশাৰীৰ সাংস্কৃতিক শিক্ষানুষ্ঠান অংকুৰণ সংগীত বিদ্যালয়ে ২৫টা বৰ্ষ অতিক্ৰম কৰিছে। বিগত বৰ্ষৰ ২৯-৩০ মাৰ্চ আৰু ৫ এপ্ৰিলত ৰূপালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰিছিল সংগীত বিদ্যালয়খনে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাতত লোৱা সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি দ্বিতীয় দিনা সন্ধিয়া পদ্মশ্ৰী পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামীৰ পৰিচালনাৰে ব্ৰজাৱলী ভাষাত প্ৰদৰ্শিত হ'ল শ্ৰীকৃষ্ণৰ ৰাসলীলা ৰাস অমিতম। অংকুৰণ সংগীত বিদ্যালয় নাজিৰা ছাত্ৰ ছাত্ৰীসকলৰ অভিনয়েৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা ৰাস অমিতম উজনি অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ'ল ব্ৰজাৱলী ভাষাত। বিগত এমাহ ধৰি শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বাবে আখৰা কৰি আহিছিল। উজনি অসমৰ বিভিন্ন প্ৰান্তত ৰাস অনুষ্ঠিত কৰি আহিছে যদিও আজি পৰ্যন্ত ব্ৰজাৱলী ভাষাত ৰাস অনুষ্ঠিত কৰা নাছিল। সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ব্যতিক্ৰমী ৰূপত ৰাস অনুষ্ঠিত কৰিলে অংকুৰণ সংগীত বিদ্যালয়ে। ৰাস চাবলৈ প্ৰতিকূল বতৰকো নেওচি বৃহত্তৰ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকে আহি ভিৰ কৰে। শিৱসাগৰ জিলাৰ বৃহত্তৰ নাজিৰা অঞ্চলটোৰ উঠি অহা প্ৰজন্মক সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে অংকুৰণ সংগীত বিদ্যালয়ে। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক ক্ষেত্ৰখনতো সফলভাৱে আগবাঢ়ি যাব পাৰে সেই উদ্দেশ্যে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে নাজিৰা অংকুৰণ সংগীত বিদ্যালয়ে। ব্ৰজাৱলী ভাষাত ৰাসলীলা প্ৰদৰ্শন কৰি উঠি অহা প্ৰজন্মক শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনা গুৰুৰ আদৰ্শৰে তথা সৃষ্টিৰাজিৰ সৈতে কণমানিসকলক পৰিচয় কৰাই গুৰুজনাৰ সংস্কৃতিৰ সৈতে সংপৃক্ত কৰাৰ চেষ্টা কৰিছে অংকুৰণ সংগীত বিদ্যালয়ে। ৰাস মানে আচলতে ৰাসলীলাৰ মূল তত্ত্বটো হ'ল ভাগৱত মহাপুৰাণ। ভাগৱতৰ ২৯, ৩০, ৩১, ৩২, ৩৩ এই ৫টা অধ্যায়ক ৰাস পঞ্চাধ্যায় বুলি কয়। এই ৰাসৰ মূলটো অসমত প্ৰথম প্ৰচলন কৰিছিলে মহাপুৰুষ শংকৰদেৱে কেলিগোপাল মঠত। তাৰপাছত আজি আমাৰ গাঁৱে ভূঞে উজনি অসমত যিটো ৰাস হয় এই ৰাসৰ আৰম্ভ হৈছিলে প্ৰথম দক্ষিণপাট সত্ৰত ১৮৪০ চনত বাসুদেৱ গোস্বামী প্ৰভু অধিকাৰ প্ৰভুৱে ৰচনা কৰা এখন নাটৰ যোগেদি। তাৰপাছত গড়মূৰ সত্ৰত সত্ৰাধিকাৰ বিপ্লৱী সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুৱে ১৯৩৫ চনত আৰম্ভ কৰিছিল ৰাসলীলা আৰু তাত মহিলাৰ প্ৰৱেশ ঘটিছিল। আৰু সেই মঞ্চত যি ৰাসলীলা কৰিছিলে তাৰ পৰা আৰম্ভ হৈছে আজিৰ উজনি অসমৰ গোটেই ৰাসলীলা। অসমত ৩ ধৰণৰ ৰাসলীলা হয়। নামনিত ৰাস মেলা, নগাঁৱত কিন্তু এতিয়াও কেলিগোপালখনেই কৰে। শুদ্ধ বা অশুদ্ধ ক্ষতি বিচাৰ কথা বেলেগ কথা, কিন্তু এতিয়াও সেইখনেই কৰে। আৰু উজনি অসমত আমাৰ কৃষ্ণৰ জন্মৰ পৰা ৰাসলৈকে এইখিনি কৰে। এতিয়া আমি যিখন ৰাস কৰিবলৈ লৈছোঁ এই ৰাসখন হৈছে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে লেখা কেলিগোপাল নাট আৰু বিভিন্ন যোগোৰাসমূহৰ সমল লৈ আমি এই ৰাসখন কৰিব লৈছোঁ।